মাৰ্ঘেৰিটাৰ ৰেড হল মাইনিঙত অভিযান চলাই অবৈধ কয়লা খনি উৎখাত মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসনৰ 18টা কয়লা খনি ছিল। ডিজিপিয়ে 7 দিনৰ ভিতৰত মাৰ্ঘেৰিটা লিডু পাটকাই পাহাৰত অব্যাহত থকা অবৈধ কয়লা খনি বন্ধ কৰিবলৈ আৰক্ষীক নিৰ্দেশনা দিয়াৰ পাছতেই সষ্টম হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসন। তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দেশত মাৰ্ঘেৰিটা লিডুৰ বিভিন্ন স্থানত 4টা গোটে অভিযান তীব্ৰতৰ কৰি তুলিছে। মাৰ্ঘেৰিটাৰ লিডুৰ বিভিন্ন স্থানত অব্যাহত থকা অবৈধ কয়লা খনি তথা ৰেড হল মাইনিঙৰ বিৰুদ্ধে প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অভিযান। দামদাংস্থিত অবৈধ কয়লা খনিত আজিও চলিল আৰক্ষীৰ অভিযান। উল্লেখ্য যে যোৱা শনিবাৰে মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন, এপিডিচিএল মাৰ্ঘেৰিটা আৰু উত্তৰ পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাই যৌথভাৱে অভিযান চলাই এখন এক্সকেভেটৰ সহ 3জন শ্ৰমিকক আটক কৰিছিল। উক্ত অভিযানত দামদাং কলিয়ৰীত অব্যাহত ৰখা 13টাকৈ অবৈধ কয়লা খনি চিল কৰি দিছিল। আজি পুনৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসন, সমজিলা প্ৰশাসন আৰু উত্তৰ পূব কয়লাক্ষেত্ৰই মাৰ্ঘেৰিটাৰ নামদাংস্থিত অবৈধ কয়লা খনিৰ উপৰিও লিডু, তিৰাপ, টিকক আদি কেইবাটাও স্থানত অবৈধ কয়লা খনিৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত কেইবাটাও অবৈধ কয়লা খনি প্ৰশাসনে চিল কৰি দিয়ে। আৰক্ষীৰ চকুৰ সন্মুখতে অব্যাহত থকা অবৈধ কয়লা খনিৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষী তথা মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। পৰা অভিযান চলি আছে। আমি জইণ্ট টিম এটা আছে আপোনাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন, চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু কোল ইণ্ডিয়াৰ। একেলগে আমি যিমানখিনি ৰেড হল মাইন্স আমি ইয়াতে পালোঁ সেইখিনি আমাৰ ডেষ্ট্ৰয় কৰা হ'ল। কেম্পছ যিখিনি আছিলে সেইখিনি ডেষ্ট্ৰয় কৰা হ'ল। একজেক্ট নাম্বাৰটো বৰ্তমান ক'ব নোৱাৰিম, কিন্তু যিমানখিনি আমি পাইছোঁ সেইখিনি ডেষ্ট্ৰয় কৰা হ'ল। আমি জইণ্টলি যিটো এজ পাৰ অৰ্ডাৰ সেইটো আমি ডেষ্ট্ৰয় কৰা হ'ল। বৰ্তমান অভিযান চলি আছে নেকি? বৰ্তমান এতিয়াতো নাই চলা, মানে আমাৰ এজ পাৰ ডিচি ছাৰৰ অৰ্ডাৰ আমাৰ জইণ্ট 4টা টিম বনাই দিয়া হৈছে। সেই হিচাপে বিভিন্ন জেগাত অভিযান চলি আছে। ডিগবৈৰ পৰা বিনোদ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।